19 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে তামিলনাডুত অনুষ্ঠিত হ'বলগীয়া অন্যতম জনপ্ৰিয় ক্ৰীড়া প্ৰতিযোগিতা খেলো ইণ্ডিয়া ইউথ গেমছ 2024লৈ সাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ৰাওনা হৈছে এতিয়া যোৰহাটৰ শ্ৰীয়ম দত্ত। 27 আৰু 28 জানুৱাৰীত অনুষ্ঠিত হ'ব সাইক্লিং প্ৰতিযোগিতা আৰু এই সাইক্লিং প্ৰতিযোগিতাখনিক লৈ যথেষ্ট আশাবাদী এতিয়া শ্ৰীয়ম দত্ত। অসমৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা যোৰহাটৰ শ্ৰীয়ম দত্তক লৈ যোৰহাটবাসী যথেষ্ট আশাবাদী। জনপ্ৰিয় ক্ৰীড়া প্ৰতিযোগিতা খেলো ইণ্ডিয়া ইউথ গেমছ 2024ত জয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব তাৰে কামনা কৰিছে এতিয়া ক্ৰীড়াপ্ৰেমী ৰাইজে। ইতিমধ্যে সমগ্ৰ ভাৰতত যুৱ খেলুৱৈসকলৰ বাবে ই এক বিশেষ অনুষ্ঠান, য'ত 5,000তকৈও অধিক অংশগ্ৰহণকাৰীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। মোৰ নাম শ্ৰীয়ম দত্ত। মই অসম হৈ খেলো ইণ্ডিয়াৰ কাৰণে চিলেক্ট হৈছোঁ। তামিলনাডুত হ'ব। মই চাইক্লিং ইভেণ্টটোৰ কাৰণে চিলেকশ্যন পাইছোঁ। সমূহ যোৰহাটবাসী আৰু অসমবাসীয়ে যাতে মোক আশীৰ্বাদ কৰে তাৰ কাৰণে কামনা কৰিছোঁ। থেংক ইউ পোহৰ লাইভ 8।